اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد. اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد. الحمد لله. আল্লাহ তাবারক তাআলার ওসিলাত অশেষ শুকরিয়া আল্লাহ রাব্বুল আলামিন যি আমাক মানুহ বনাইছে, ইনসান বনাইছে। ভাইসকল, মোৰ বন্ধুসকল, আজি আমি আল্লাহৰ হুকুমক এনেকুৱাকে এৰি দিছোঁ যেনেকুৱাকে আমাৰ ওপৰত আল্লাহৰ হুকুম ফৰজ নহয়। আফচোচৰ বিষয়, দুখৰ বিষয় যে আমি নামাজৰ নিচিনা, নামাজৰ দৰে যিটো হুকুম আল্লাহ ৰাব্বুল আলামিনে পাক কালামত 82 বাৰ কৰিছে, নামাজ প্ৰতিষ্ঠা কৰাৰ কথা কৈছে। আকিমুস সালাত, নামাজৰ কথা বাৰ বাৰ কৈছে আল্লাহ ৰাব্বুল আলামিনে। আমি নামাজৰ গুৰুত্ব লওঁ। নামাজ বহুত ডাঙৰ ইবাদত, আল্লাহ বহুত ডাঙৰ ইবাদত। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি হাদিসত বহুত ইয়াৰ ফজিলত আৰু নপঢ়িলে ইয়াৰ কেনেকুৱা শাস্তি তাৰ বিষয়ে কৈছে। আমি বিশেষকৈ 5 ওয়াক্ত নামাজ আমি প্ৰত্যেকে আদায় কৰাৰ চেষ্টা কৰোঁ ইনশাআল্লাহ। তার ভিতৰত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ঈশা আৰু ফজৰৰ নামাজৰ কেনেকুৱা ধৰণৰ ফজিলতৰ কথা কৈছে, আমি অলপ যদি চিন্তা কৰোঁ, হাদিসৰ ফালে যাওঁ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিয়ে ঈশাৰ নামাজ জামাতৰ সৈতে আদায় কৰিলে তেওঁ যেন আধা ৰাতি ইবাদত কৰিলে। আধা ৰাতি ইবাদত, ইমান ডাঙৰ কথা। আৰু কৈছে, যিয়ে ফজৰৰ নামাজো জামাতৰ সৈতে আদায় কৰিলে তেওঁ যেনিবা গোটেই নিশা, গোটেই ৰাতি আল্লাহৰ ইবাদত কৰিলে। সুবহানাল্লাহ। কৈছে, আমি টোপনিত লালকাল, আমি টোপনিত উঠিব নোৱাৰো তাহাজ্জুদৰ কাৰণে, ৰাতিৰ নফল নামাজৰ কাৰণে, ৰাতি নফল ইবাদতৰ কাৰণে। আৰু আল্লাহ ৰাব্বুল আলামিনে ঈশা আৰু ফজৰৰ জামাতৰ নামাজৰ যি ফজিলত ৰাখিছে, যেন গোটেই ৰাতি আমি ইবাদত কৰিলো, অথচ আমি শুই থাকিলো বিচনাত, কিন্তু আমি ঈশাৰ নামাজ জামাতৰ সৈতে পঢ়িলো আৰু ফজৰৰ নামাজো জামাতৰ সৈতে পঢ়িলো। আমি প্ৰত্যেকে তাৰ কাৰণে ইনশাআল্লাহ চেষ্টা কৰোঁ, প্ৰত্যেকে আমি যাতে ঈশা আৰু ফজৰৰ নামাজো জামাতৰ সৈতে আদায় কৰোঁ। বাকী আমি 3 ওয়াক্ত গোটেই মিলি 5 ওয়াক্ত নামাজ জামাতৰ সৈতে আদায় কৰাৰ চেষ্টা কৰোঁ ইনশাআল্লাহ।